আজি লৰিমুখস্থিত হাজী জনাবালী জাতীয় বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপতি দিনজোৰা কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত লৰিমুখস্থিত হাজী জনাবালী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উল্লাস মালহেৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱা 9 বজাত পতাকা উত্তোলন, 10 বজাত সাংস্কৃতিক শোভাযাত্ৰাৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয়। 12 বজাত আৰম্ভ হয় মুকলি সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত নৃত্য, গীত, কবিতা আবৃত্তিৰ জৰিয়তে আবেলি 3 বজাত চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী জবনিকা পৰে। এই মুহূৰ্তত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, প্ৰথমত আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ হাজী জনাবালী জাতীয় বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। 2019 চনত আমাৰ হাজী জনাবালী জাতীয় বিদ্যালয়খন স্থাপিত হৈছিলে। আমাৰ এইখন অঞ্চলত এখন গুণগত শিক্ষানুষ্ঠান অভাৱৰ পৰিলক্ষিত হোৱাত আমি গুণগত শিক্ষানুষ্ঠান হিচাপে হাজী জনাবালী জাতীয় বিদ্যালয়খন স্থাপন কৰিছোঁ। আজি আমাৰ হাজী জনাবালী জাতীয় বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কলা সাংস্কৃতিক শোভাযাত্ৰাত আমি ওলাইছোঁ। তাৰপিছতো আমাৰ বিভিন্ন কলা সংস্কৃতি থাকিব। এই সকলোবোৰ কাৰ্যসূচী আমাৰ এত্ৰ অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা মুৰব্বীসকলে আমাক বহুত আদৰণি জনাইছে, সন্মান কৰিছে আৰু আমাৰ আজিৰ এই কাৰ্যসূচীখিনি চাবলৈ মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আজি কি দিনজোৰা কাৰ্যসূচীৰে আপোনালোকৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব? হয় হয়, অৱস্থিত বিদ্যালয়খন এই বিদ্যালয়খন পূব লৰিমুখ ছিনিয়ৰ মাদ্ৰাছাৰ ওচৰতে, পূব লৰিমুখ ছিনিয়ৰ মাদ্ৰাছাৰ ওচৰতে হয়, একদম ওচৰতে। যিহেতু কেইদিনমান পিছতে আপোনালোকৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব, গতিকে নতুন শিক্ষাবৰ্ষৰ বাবে জনসাধাৰণৰ ক্ষেত্ৰত কি ক'ব? হয়, নতুন শিক্ষাবৰ্ষৰ বাবে আমি আমাৰ হাজী জনাবালী জাতীয় বিদ্যালয়ৰ পৰা যথেষ্টখিনি আগৰ পৰাই যথেষ্টখিনি সহায় সহযোগ কৰি আছোঁ। দুখীয়া পিছপৰা ল'ৰা ছোৱালীক আমি যথেষ্টখিনি সহায় আগৰ পৰাই কৰি আছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিলে পূব লৰিমুখ ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষ আলহাজ হজৰত মৌলানা আব্দুল খালেক চাহাব। তেখেত ছিনিয়ৰ মাদ্ৰাছা প্ৰতিষ্ঠা কৰাৰ পিছতেই সেইখন বিদ্যালয়তে অধ্যক্ষত থাকি এন্তেকাল কৰিছে আৰু সেইজনৰ মানুহৰ প্ৰচেষ্টাতে আমি আজি হাজী জনাবালী জাতীয় বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছোঁ। তেখেতৰ এটা চেষ্টাই আছিলে এত্ৰ অঞ্চলৰ মুৰব্বীসকলৰ সহযোগত বা এত্ৰ অঞ্চলৰ দুখীয়া পিছপৰা ল'ৰা ছোৱালীক গুণগত শিক্ষাৰে শিক্ষিত কৰাৰ উদ্দেশ্যই আছিলে আৰু সেই তেখেতৰ আদৰ্শ মৰ্মেই আমি আমাৰ এই বিদ্যালয়খনত এই দুখীয়া ল'ৰা ছোৱালীসকলক খুব কম খৰচত শিক্ষাদান, গুণগত শিক্ষাদান আমি কৰাই আছোঁ। বৰ্তমান আপোনালোকৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে? বৰ্তমান আমাৰ 183 জন ছাত্ৰ ছাত্ৰী আছে। এতিয়া কি আপোনালোকৰ নামভৰ্তি চলি আছে নেকি? হয়, আমাৰ নামভৰ্তি চলি আছে। যিবিলাক আপোনাৰ মা দেউতা নাই, এটিম ল'ৰা ছোৱালী, সিহঁতৰ কাৰণে কিবা বিশেষ ব্যৱস্থা কৰিছে? হয় হয়, নিশ্চয়। এটিম ল'ৰা ছোৱালীৰ কাৰণে আমাৰ বিশেষ ব্যৱস্থা আছে। ইতিমধ্যে আমাৰ 43 এডমিশ্যন হৈছে। এই 43 এডমিশ্যনৰ ভিতৰত আমাৰ 7জনমান ল'ৰা ছোৱালী এটিম ওলাইছে। এই 7জনক মই নিজৰ তৰফৰ পৰা ইউনিফৰ্ম মই বিতৰণ কৰি দিছোঁ। ঠিক আছে, ঠিক আছে। কোৱাচোন, তুমি কি প্ৰদৰ্শন কৰিব বিচাৰিছা? মই ডক্টৰ কৰিবলৈ বিচাৰিছোঁ। কোনটো বিদ্যালয়ৰ তুমি? হাজী জনাবালী জাতীয় বিদ্যালয়। কোন শ্ৰেণীত পঢ়ি আছা? মই তৃতীয় শ্ৰেণীত পঢ়ি আছোঁ। অধ্যক্ষৰ নাম কি তোমালোকৰ বিদ্যালয়ৰ? শফিকুল ইছলাম। তোমাৰ নাম কি কোৱাচোন? ভৱিষ্যতে কি হ'ব বিচাৰিছা? ভৱিষ্যতে উকিল হোৱা বিচাৰিছোঁ। কি হ'ব? উকিল। লিখি দিছোঁ। প্ৰধান শিক্ষকজনৰ নাম কি? শফিকুল ইছলাম। বিদ্যালয়টোৰ নাম কি? হাজী জনাবালী জাতীয় বিদ্যালয়। বিদ্যালয়টো ক'ত অৱস্থিত? পূব লৰিমুখ। নাম কি? মোৰ নাম ৰচিদুল হক। তুমি কি হৈছা? মই সৈনিক। তোমালোকৰ বিদ্যালয়খনৰ নাম কি? হাজী জনাবালী জাতীয় বিদ্যালয়। তুমি কোন শ্ৰেণীত পঢ়ি আছা? মই ক্লাছ 4ত পঢ়ি। ঠিক আছে।